হেল্ল' এভৰিৱান, আনচাৰী ছাৰ ATP চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল কেণ্ডিডেটে টেট পাছ কৰি থৈছে, আছাম টেট হওক নাইবা CTET, সেইসকল কেণ্ডিডেটৰ কাৰণে এটা সুখবৰ। জানুৱাৰীৰ 8 তাৰিখৰ এটা এডভাৰটাইজ ওলাইছিলে 4,500 পোষ্টৰ কাৰণে, এছিষ্টেণ্ট টিচাৰ LP আৰু এছিষ্টেণ্ট টিচাৰ UPৰ কাৰণে যিটো পোষ্টৰ এডভাৰটাইজ ওলাইছিল, তাৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে 8 মাৰ্চৰ পৰা 8 এপ্ৰিল 2025 লৈকে ইয়াৰ প্ৰক্ৰিয়াটো চলি থাকিব। আৰু ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ এণ্ড কাষ্ট ৱাইজ ব্ৰেকআপ অফ পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ LP স্কুল এণ্ড UP স্কুলৰ কাৰণে ইতিমধ্যে ডিক্লেয়াৰ কৰি দিয়া হৈছে, ব্ৰেক কৰি দিয়া হৈছে। ডিষ্ট্ৰিক্ট ৱাইজ ক'ত কিমানটাকৈ পোষ্ট আছে, যেনেকুৱা ধৰি লওক বৰপেটা জিলাত আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে আছে 28, OBC আছে 26, T ট্ৰাইব 8, SC 9, ST প্লেইনৰ কাৰণে আছে 15, ST হিলছৰ কাৰণে আছে 9। এনেকুৱাকৈ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰে ভাঙনিকৈ দিয়া আছে আনৰিজাৰ্ভৰ কাৰণে, অৰ্থাৎ জেনেৰেল কেণ্ডিডেটৰ কাৰণে। তাৰপিছত OBC বা MOBC এনেকুৱাকৈ দিয়া আছে। PWDৰ কাৰণেও পোষ্ট আছে। তো এইটো চোৱাৰ কাৰণে, এই PDFটো পোৱাৰ কাৰণে প্ৰথমতে গুগলত গৈ dee.assam.gov.in লগইন কৰি তাৰপিছত ৰিকুৱাৰমেণ্টত ক্লিক কৰিব। তাৰপিছত PDFটো ডাউনলোড কৰিব পাৰিব আৰু PDF ডাউনলোড কৰি চাব পাৰিব কোনখন ডিষ্ট্ৰিক্টত কিমানটাকৈ পোষ্ট আছে। এপ্লাই কৰাৰ আগতে প্ৰথমতে চাই ল'ব কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰা ভাল হ'ব। যিহেতু 3খন ডিষ্ট্ৰিক্টতহে এজন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব, সেয়ে কোন 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব সেইখিনি আগত ভালকৈ চাব, ক'ত কিমানটাকৈ পোষ্ট আছে আৰু কেটাগৰী ৱাইজ গোটেইখিনি। আছামিজ মিডিয়াম LPৰ কাৰণে যিসকল কেণ্ডিডেটে আছামিজ মিডিয়ামত পঢ়িছে সেইসকল কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। আৰু যিসকল বেংগলী মিডিয়ামত এপ্লাই কৰিব খোজে, যদি বেংগলী মিডিয়ামত পঢ়িছিলে তেতিয়াহে বেংগলী মিডিয়ামত এপ্লাই কৰিব পাৰিব। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ কেটাগৰী ৱাইজ আৰু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টবিলাক দিয়া আছে। আৰু মুঠতে LPত পোষ্ট আছে এছামিজ মিডিয়ামত 2,325টা পোষ্ট আছে, আনৰিজাৰ্ভত 950টা আছে, বেংগলী মিডিয়ামত 475টা আছে। বেংগলী মিডিয়ামৰ জিলাকেইখন হ'ল কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। আগতে কৰিমগঞ্জ আছিল, বৰ্তমানে শ্ৰীভূমি বুলি স্বীকৃতি পাইছে। বেংগলী মিডিয়ামৰ এছিষ্টেণ্ট টিচাৰৰ মুঠতে পোষ্ট হ'ল 475টা, আনৰিজাৰ্ভত আছে 193, OBC MOBCত আছে 87। তাৰপিছত বড়ো মিডিয়ামৰ আছে, বড়ো মিডিয়ামৰ LP স্কুলৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে যিসকল কেণ্ডিডেটে বড়ো মিডিয়ামত পঢ়িছে সেইসকলেহে এলিজিবল হ'ব। বেলেগ মিডিয়ামৰ কেণ্ডিডেটে বেলেগ আন এখন মিডিয়ামত এপ্লাই কৰিলে নহ'ব। বড়ো মিডিয়ামত মুঠতে পোষ্ট আছে 55টা, গাৰো আছে 36, গাৰো গোৱালপাৰা আৰু কামৰূপ জিলাৰ কাৰণে আছে। হোমাৰ আছে 2টা পোষ্ট কাছাৰ জিলাত। আৰু ইয়াৰ পিছত এছিষ্টেণ্ট টিচাৰ UPS আপাৰ প্ৰাইমেৰীৰ আৰ্টছ হিচাপে ভাগ কৰা আছে, ছায়েন্স টিচাৰ হিচাপে ভাগ কৰা আছে আৰু হিন্দী। আৰ্টছ টিচাৰ হিচাপে ইংলিছ, আছামিজ আৰু ছ'চিয়েল ছাবজেক্টৰ কাৰণে হয়, আৰু ছায়েন্স টিচাৰৰ কাৰণে মেথ আৰু ছায়েন্সৰ কাৰণে হয়। আছামিজ মিডিয়ামৰ আৰ্টছ টিচাৰৰ প্ৰথমতে ভাঙনিখিনি দিয়া আছে ডিষ্ট্ৰিক্ট ৱাইজ, তাৰপিছত ছায়েন্স টিচাৰৰ দিয়া আছে। যিসকল কেণ্ডিডেটে আৰ্টছত অৰ্থাৎ BA পাছ কৰিছে সেইসকলৰ কাৰণে মুঠতে 616টা পোষ্ট আছে আৰ্টছ টিচাৰৰ এছামিজ মিডিয়ামৰ। বেংগলী মিডিয়ামত আছে 103টা, গাৰো মিডিয়ামত আছে 8টা, আৰু ছায়েন্স টিচাৰৰ কাৰণে আপাৰ প্ৰাইমেৰী স্কুলৰ পোষ্টবিলাক ভাঙনি দিয়া হৈছে। বৰপেটাত আনৰিজাৰ্ভ 2টা, OBC 2টা, এনেকুৱাকৈ টোটাল 9টা আছে। বৰপেটাত, বিশ্বনাথত আছে 5টা, বঙাইগাঁৱত 10টা আছে। এনেকুৱাকৈ মুঠতে ছায়েন্স টিচাৰৰ কাৰণে যিখিনি পোষ্ট আছে মেথ আৰু ছায়েন্সৰ 282টা। আৰু পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰা হ'ব কোন কোন ডিষ্ট্ৰিক্টত এপ্লাই কৰা ভাল হ'ব, কেনেকৈ এপ্লাই কৰিব আৰু কাট অফ কেনেকুৱাকৈ নাইবা চিলেকশ্যন কেনেকুৱাকৈ যাব, ইয়াৰ বিষয়ে পৰৱৰ্তী ভিডিঅ'ত ডিটেইলছত জনোৱা হ'ব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব